নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ বিদ্যালয়সমূহৰ প্ৰাতঃসভাক লৈ এক নতুন নিৰ্দেশনা প্ৰকাশ পাইছে আৰু এই নিৰ্দেশনাটিতে উল্লেখ কৰিছে যে ইয়াৰ আগে যিবোৰ নিৰ্দেশনা প্ৰাতঃসভাক লৈ প্ৰকাশ পাইছিল সেই নিৰ্দেশনাসমূহ বাতিল কৰা হৈছে। প্ৰাতঃসভাক লৈ পেলাই আজি কি নিৰ্দেশনা প্ৰকাশ পাইছে মই ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটো দেখা পাই আছে। নিৰ্দেশনাটো আমাৰ অসম চৰকাৰৰ স্কুল শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু প্ৰকাশ কৰা ডেট হৈছে 24 জুলাই 2024 আৰু ইয়াতে লিখিছে যে দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন হিয়াৰ বাই ইছ্যুজ দ্য ইনষ্ট্ৰাকশ্যনছ ফৰ মৰ্ণিং এছেম্বলি ফৰ অল দ্য স্কুলছ আণ্ডাৰ দিছ ডিপাৰ্টমেণ্ট। যে স্কুল শিক্ষা বিভাগে এই বিভাগৰ অধীনত থকা সকলোবোৰ বিদ্যালয়ৰ কাৰণে মৰ্ণিং এছেম্বলি প্ৰাতঃসভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই নিৰ্দেশনাসমূহ জাৰি কৰিছে। 1 নম্বৰতে লিখিছে নাম্বাৰ এ কণ্ডাক্ট ইন এ ডিচিপ্লিন এণ্ড ছিষ্টেমেটিক ৱে। প্ৰাতঃসভাসমূহ ডিচিপ্লিন হ'ব লাগিব আৰু ছিষ্টেমেটিকেলি হ'ব লাগিব। 2 বিতে লিখিছে অল ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ মাষ্ট পাৰ্টিচিপেট। সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰাতঃসভাত অংশগ্ৰহণ কৰিব লাগিব। অৰ্থাৎ প্ৰাতঃসভা অনুষ্ঠিত হৈ থকা অৱস্থাত বা প্ৰাতঃসভাৰ পাছত বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকল বা শিক্ষকসকল অহাৰ প্ৰৱণতাটো কমাই আনিব লাগিব। চিতে লিখিছে কণ্ডাক্ট এক্টিভিটিজ লাইক প্ৰেয়াৰ, জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত, অথ টেকিং। যে এই এক্টিভিটিবিলাক কৰাব লাগিব, প্ৰাৰ্থনা কৰাব লাগিব, জাতীয় সংগীত পৰিৱেশন, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু শপত গ্ৰহণ এই এক্টিভিটিকেইটা প্ৰাতঃসভাত কৰাব লাগিব। ইনস্পেকশ্যন অফ পাৰ্চনেল ক্লিনলিনেছ অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আমি পৰিদৰ্শন কৰিব লাগিব। ইট দিছে ৰিডিং অফ নাম্বাৰ টেবুল, কুইজ, স্পীচ অন চিলেক্টেড টপিক। এই এক্টিভিটিটো আমি কৰাব লাগিব। সেইটো হ'ল যে নাম্বাৰ টেবুল নেওতা আমি ল'ৰা ছোৱালীসকলক গাব দিব লাগিব, কুইজ সুধিব লাগিব, স্পীচ অন চিলেক্টেড টপিক নিৰ্দিষ্ট কৰি দিয়া কিছুমান বিষয়ৰ ওপৰত বক্তৃতা ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা। এফত দিছে ডিছকাশ্যন অন ছিগনিফিকেঞ্চ অফ দ্য ডে। দিনটোৰ মহত্ব কি সেই ওপৰত ডিছকাশ্যন হ'ব লাগিব। মেছেজেছ অফ গ্ৰেট পাৰ্চনেলিটি যে আমাৰ যি মহৎ লোকৰ বাণী আছে সেই মহৎ লোকৰ বাণীৰ বিষয়েও মৰ্ণিং এছেম্বলিত প্ৰাতঃসভাত আলোচনা হ'ব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে যে এজ আদাৰ ইনষ্ট্ৰাকশ্যনছ ইছুড আৰ্লিয়াৰ ৰিলেটেড টু মৰ্ণিং এছেম্বলি। যে প্ৰাতঃসভাৰ লগত সংগতি ৰাখি পেলাই আগতে যিবোৰ ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে অল আদাৰ সকলোবোৰ হেভ বিন উইথড্ৰন উঠাই লোৱা হ'ল। অৰ্থাৎ আগতে দিয়া ইনষ্ট্ৰাকশ্যনবিলাক উঠাই লোৱা হ'ল। এই এক্টিভিটিকেইটা ইয়াত যি 6টা এক্টিভিটিৰ কথা কৈছে, 6টা পইণ্ট দিছে, তাত যিখিনি এক্টিভিটিৰ কথা কৈছে সেই এক্টিভিটিখিনি বা সেই পইণ্টখিনি আমাৰ মৰ্ণিং এছেম্বলিত বিদ্যালয়সমূহে মানি চলিব লাগিব বুলি উল্লেখ কৰিছে। আৰু তাৰ আগতে যদি অইন কিবা নিৰ্দেশনা দি থৈছে মৰ্ণিং এছেম্বলিৰ লগত সংগতি ৰাখি পেলাই সেই নিৰ্দেশনাসমূহ এই আদেটিৰ জৰিয়তে বাতিল কৰি দিয়া হৈছে বা উঠাই লোৱা হৈছে। আৰু ইয়াত ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এই নিৰ্দেশনাটি আহিছে আৰু নিৰ্দেশনাটি MD ছাৰকো দিছে সমগ্ৰ শিক্ষাৰ আৰু এলিমেণ্টাৰী ছেকেণ্ডেৰী এডুকেশ্যনৰ ডাইৰেক্টৰলৈও গৈছে। অৰ্থাৎ এই নিৰ্দেশনাটো এলিমেণ্টাৰীৰ কাৰণেও হয়, ছেকেণ্ডেৰীৰ কাৰণেও হয় আৰু ISDO সকললৈও আহিছে আৰু মিনিষ্টাৰ অফ এডুকেশ্যন তেখেতৰ PS-লৈ এই নিৰ্দেশনাটিৰ কপি পঠোৱা হৈছে। গতিকে এটি ইম্পৰ্টেণ্ট কথা যে আমি আগষ্ট 1 তাৰিখৰ পৰা আমাৰ বিদ্যালয় যেতিয়া খোল খাব গৰম বন্ধৰ পাছত আমি এই 6টা পইণ্টত যিখিনি কথা উল্লেখ কৰিছে সেই কথাখিনি মানি পেলাই আমাৰ প্ৰাতঃসভা অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িম। ধন্যবাদ।